Dear students, welcome to physics class. আজি আমাৰ এই ফিজিক্স ক্লাছৰ যিটো বিষয় লৈ আমি আলোচনা কৰিম সেই বিষয়টো নহ'লে সেই বস্তুটো নহ'লে আমাৰ লাইফ ষ্টাইলটো একেবাৰে পেৰালাইচিছ হৈ যাব। অৰ্থাৎ যিটো নাকি খুবেই আমাৰ কাৰণে দৰকাৰী, খুবেই প্ৰয়োজন, সেই বিষয়টো বস্তু হ'ল তোমালোকৰ কিতাপত আছে, তোমালোকৰ চিলেবাছত আছে, যাক আমি বিদ্যুৎ বুলি কওঁ। বিদ্যুৎ ইংৰাজীত ইলেক্ট্ৰিচিটি বুলি কোৱা হয়। ইলেক্ট্ৰিচিটি, সেই ইলেক্ট্ৰিচিটিৰ বিষয়ে যদি আমি আলোচনা কৰিবলৈ যাওঁ, ইলেক্ট্ৰিচিটি কেনেকৈ আমি পাওঁ, সৃষ্টি হয়, ইলেক্ট্ৰিচিটিৰ কমপ্লিট আজিৰ এই অৱস্থা, একদম ইনিচিয়েলৰ পৰা আজিৰ এই অৱস্থা কেনেকৈ লাহে লাহে আহি আমি পালোঁ, সেই বিষয়ে তোমালোকৰ চিলেবাছত এটা সম্যক ধাৰণা দিয়া হৈছে। ইলেক্ট্ৰিচিটিৰ মূল বিষয়বস্তু হ'ল, যাক আমি ক'ব পাৰোঁ আধান। আধান হ'ল ইলেক্ট্ৰিচিটিৰ মূল বিষয়, যাক ইংৰাজীত আমি চাৰ্জ বুলি কওঁ। সেই আধান কেনেকৈ সৃষ্টি হ'ল, আধান আমি কেনেকৈ পাওঁ, সেই বিষয়ে ফাৰ্ষ্ট আমি আলোচনা কৰিবলৈ গৈ আছোঁ। আধানৰ ধাৰণাটো আমি দৈনন্দিন জীৱনত কিছুমান ঘটনা, কিছুমান এক্টিভিটিছ আমি কৰোঁ। সেই এক্টিভিটিছৰ পৰা আধানৰ অস্তিত্বটো আমি পাইছোঁ। সেই কেনেকৈ এক্টিভিটিছ, আমি যদি ধৰা উদাহৰণ হিচাপে আমি এনেকৈ ক'ব পাৰোঁ, যদি আমি শ্বাৰ্ট পিন্ধো, দেখা গৈছে যদি আমি শ্বাৰ্ট পিন্ধো, চোলা পিন্ধো গৰমৰ দিনত বিশেষকৈ, সেই চোলাটো যদি আমি খুলি লওঁ, সেই সাধাৰণতে চোলাটো চিল্ক হ'ব লাগে, খুলি ল'লে আমাৰ সেই চোলাটোৱে খোলোতে কি কৰে, আমাৰ শৰীৰৰ নোমবোৰ টানে। কিয় টানে, কোনে টানে, টানাৰ কাৰণটো কি, এই যে যিটো এক্টিভিটিছ, এনেকুৱা আৰু বহুত এক্টিভিটিছ আছে। তোমালোকৰ কিতাপৰ মতে যাওঁ, যেন এটা কাঁচৰ দণ্ড আমি ল'লোঁ এনেকৈ, আৰু এটা কাঁচৰ দণ্ড ল'লোঁ, দুটা, প্রত্যেকটা এটা কি কাঁচর দণ্ড, এটাও কাঁচর দণ্ড। কাঁচর দণ্ড দুটাক যদি আমি সিল্কর কাপড়েৰে, দুইটা হ'ল সিল্কৰ কাপড়, সিল্কৰ কাপড়েৰে যদি রাব কৰোঁ, অর্থাৎ ঘষো, ঠিক এটাও আমি তেনেকুৱা সিল্কৰ কাপড়েৰে আমি এক ঘঁহিম। ঘষাৰ পিছত দেখা যায় কাঁচৰ দণ্ডটোক সিল্কৰ কাপড়ক আকর্ষণ করে, সিল্কৰ কাপড়ক আকর্ষণ করে, অর্থাৎ অ্যাট্রাকশন করে, সি ইয়াক টানে, সি ইয়াক টানে। ঠিক তেনেকৈ যদি আমি দুটা প্লাষ্টিকৰ দণ্ড ল'লোঁ, এনেকৈ দুটা প্লাষ্টিকৰ দণ্ড, দুটা প্লাষ্টিকৰ দণ্ড ল'ব, সেই প্লাষ্টিকৰ দণ্ডক যদি আমি প্লাষ্টিকৰ দণ্ড, এটা হ'ল প্লাষ্টিকৰ দণ্ড, ইয়াক জন্তুৰ নোমেৰে যদি ঘঁহো, প্লাষ্টিকৰ দণ্ড কিহেৰে ঘঁহিম, জন্তুৰ নোম, যদি ইয়াক আমি রাব কৰোঁ, ঠিক ইয়াতো দেখা যায় যেন জন্তুৰ নোমক প্লাষ্টিকৰ দণ্ডটো আকৰ্ষণ কৰে, জন্তুৰ নোমক প্লাষ্টিকৰ দণ্ডটোৱে আকৰ্ষণ কৰে। এইবোৰ কিয় কৰে, কোনে কৰে, পদাৰ্থত এনেকুৱা কি বস্তু আছে যিটো বস্তুৰ কাৰণে এইটো ঘটনা ঘটে। আৰু দেখা গৈছে যদি প্লাষ্টিকৰ দণ্ডটোক আৰু
কাছৰ দণ্ড এই দুটাৰ মাজত আকৌ কি হয় আকৰ্ষণ হয় প্লাষ্টিকৰ দণ্ড আৰু কাছৰ দণ্ড এই দুটা কি কৰে আকৰ্ষণ কৰে সিমিলাৰলি এটা হল সিল্কৰ কাপড়ে নমক আকৰ্ষণ কৰে এইবোৰ কিয় কৰে কৰাৰ কাৰণটো কি নিশ্চয় পদাৰ্থৰ এনেকুৱা এটা ধৰ্ম আছে যি ধৰ্মৰ কাৰণে আমাৰ এনেকুৱা ঘটনা ঘটে এই প্লাষ্টিকৰ কাছৰ দণ্ডৰ আৰু প্লাষ্টিকৰ দণ্ডৰ যিটো পৰস্পৰ যিটো আকৰ্ষণ কৰে ইয়াৰ ক্যাৰেক্টাৰ যদি আমি ষ্টাডি কৰোঁ কৰাৰ পিছত দেখা গৈছে ইয়াৰ ক্যাৰেক্টাৰৰ লগত ইয়াৰ ক্যাৰেক্টাৰ হ'ল অপজিট সিমিলাৰলি সিল্কৰ কাপড়ৰ ক্যাৰেক্টাৰৰ লগত নোমৰ ক্যাৰেক্টাৰ অপজিট আনহাতে নোম আৰু কাছৰ দণ্ড এই দুটাৰ ক্যাৰেক্টাৰ সেম ইয়াৰ পৰা আমি ক'ব পাৰোঁ এনেকৈ যে পদাৰ্থৰ এনেকুৱা দুটা ধৰ্ম আছে যি দুটা ধৰ্ম কাৰণে আমাৰ এইটো ঘটনা ঘটে যাৰ কাৰণে এইটো হয় তাক আমি কি বুলি কওঁ আধান বুলি কওঁ গতিকে আধান আমি কেনেকৈ পাৰোঁ ইয়াতে ৰাফ কৰি দুটা বস্তু আমি ৰাফ কৰি লওঁ অৰ্থাৎ ঘঁহি লওঁ ঘঁহাৰ পিছত আমি এনেকুৱা পদাৰ্থৰ চৰিত্ৰ আমি পাওঁ গতিকে ইয়াৰ ওপৰত যাক আমি আধান বুলি কৈছোঁ সেই আধান কাৰণে আমি এই বস্তুবিলাক আমি পদাৰ্থৰ এই ধৰ্ম পাওঁ এতিয়া আমি এতিয়া আধান ডিফাইন কৰিম আধান কাক বলে আমি কম আধান কাক বলে আধান বুলিলে কি বুঝো আধান হ'ল পদাৰ্থৰ এনেকুৱা এটা ভৌতিক ধৰ্ম যি ধৰ্মৰ কাৰণে পদাৰ্থটোৱে বৈদ্যুতিক এটা ধৰ্ম পায় আধান কি আধান হ'ল এনেকুৱা এটা পদাৰ্থৰ ধৰ্ম যি ধৰ্মৰ কাৰণে আমি পদাৰ্থৰ বৈদ্যুতিক আচৰণ দেখুৱায় আমি এইখিনি কই আধান হ'ল পদাৰ্থৰ এটা ভৌতিক ধৰ্ম যি ধৰ্মৰ বাবে পদাৰ্থটোৱে বৈদ্যুতিক আচৰণ দেখুৱায় গতিকে আধানৰ ডিফাৰেঞ্চ আমি এনেকৈ দিব পাৰোঁ আধান হ'ল পদাৰ্থৰ এটা ভৌতিক ধৰ্ম ইনহেৰেণ্ট আমি প্ৰপাৰ্টিজ বুলি ক'ব পাৰোঁ যি ধৰ্মৰ বাবে পদাৰ্থটোৱে বৈদ্যুতিক আচৰণ দেখুৱায় এতিয়া সেই আধান আমি এটা যিহেতু এটা ফিজিকেল প্ৰপাৰ্টি গতিকে ইয়াক আমি জুখিব পাৰোঁ বা মাপিব পাৰোঁ গতিকে ইয়াক জোখা বা মাপাৰ কাৰণে যিটো একক আমি ব্যৱহাৰ কৰোঁ সেই এককক কোৱা হয় কুলম আধানৰ একক যেটা হল কি করো আমি ইতিমধ্যে আলোচনা কৰিছোঁ যে পদাৰ্থৰ এই আধানৰ দুটা প্ৰপাৰ্টিজ দুই ধৰণৰ হ'ব পাৰে গতিকে ইয়াৰ ওপৰত ভিত্তি কৰি আমি আধানক দুই ভাগত ভাগ কৰিব পাৰোঁ কেনেকৈ ভাগ কৰিম কি দুই ভাগ এটাকে আমি ক'ব পাৰোঁ ধনাত্মক আধান
আর আনটো ক'ব পাৰোঁ আমি ঋণাত্মক আদান। ঋণাত্মক আদান ধনাত্মক আদান আৰু ঋণাত্মক আদান। ধনাত্মক আদানটোৰ যেতিয়া আমি কাছৰ দণ্ড ভুগিছিলোঁ, কাছৰ দণ্ডটোৰ যিটো আদান আমি পাইছিলোঁ, সেই আদানটো হ'ল ধনাত্মক আদান বুলি আমি তাক চিনাক্ত কৰিছোঁ, নামকৰণ কৰিছোঁ। আৰু যিটো আছিল আমাৰ চিল্কৰ কাপোৰ, চিল্কৰ কাপোৰ, চিল্ক কাপোৰৰ যিটো আদান তাক আমি ঋণাত্মক বুলি নামকৰণ কৰিছোঁ। গতিকে আদান কেই প্ৰকাৰ পালোঁ আমি? ধনাত্মক আদান আৰু ঋণাত্মক আদান। আদান দুই ধৰণৰ আমি পাওঁ। এতিয়া এই আদান কোনো এটা বস্তুক আমি কেনেকৈ আহিত কৰিব পাৰোঁ, অৰ্থাৎ আধানলৈ কনভাৰ্ট কৰিব পাৰোঁ, আদান পজিটিভ আদান বা ঋণাত্মক আদানক হিচাপে আমি পাব পাৰোঁ। আদান আমি দুই প্ৰকাৰৰ পাওঁ, ধনাত্মক আদান আৰু ঋণাত্মক আদান। এই ধনাত্মক আদান বা এই ঋণাত্মক আদান আমি কেনেকৈ পাব পাৰোঁ? আমি তিন ধৰণে বস্তুক আমি আহিত কৰিব পাৰোঁ, চাৰ্জ কৰিব পাৰোঁ। পদাৰ্থৰ আহিতকৰণ, পদাৰ্থৰ আহিতকৰণ, পদাৰ্থৰ আহিতকৰণ আমি তিন ধৰণে কৰিব পাৰোঁ, তিনি প্ৰকাৰৰ। এটা হ'ল ঘৰ্ষণৰ দ্বাৰা, অর্থাৎ বাই ফ্রিকশন, আনটো হ'ল পরিবহনের দ্বারা, আনটো নেক্সট আৰু যেটা আছে সেটা হ'ল আবেশৰ দ্বাৰা। তিনি ধৰণৰ আমি আদান কি কৰিব পাৰোঁ, আহিত কৰিব পাৰোঁ। এটা হ'ল বাই কণ্ডাকশন, ইংরেজিত বাই কণ্ডাকশন বুলি কয়, কণ্ডাকশন, আৰু বাই ইন্ডাকশন, বাই কণ্ডাকশন, বাই ইন্ডাকশন। গতিকে পদাৰ্থৰ আহিতকৰণ আমি কেই প্ৰকাৰ কৰিব পাৰোঁ? ঘৰ্ষণৰ দ্বাৰা, পৰিবহনৰ দ্বাৰা আৰু আবেশৰ দ্বাৰা। ঘৰ্ষণৰ দ্বাৰা ইতিমধ্যে আমি আলোচনা কৰিলোঁই, যেনেকৈ প্লাষ্টিকৰ দণ্ডক নমেৰে ঘঁহি লওঁ আৰু কাছৰ দণ্ডক চিলিকাৰ কাপোৰেৰে ঘঁহি লওঁ। গতিকে সেইটো আমাক ইয়াতে আলোচনা কৰোঁ। পৰিবহনৰ দ্বাৰা, এইটোও তোমালোকৰ চিলেবাছত সিমান নাই, তথাপি মই অলপ কৈছোঁ। পৰিবহনৰ দ্বাৰা কেনেকৈ হয়? দুটা পদাৰ্থ, এটা হ'ল আহিত, অৰ্থাৎ যিটো চাৰ্জ হৈ আছে, ধনাত্মক হ'ব পাৰে, ঋণাত্মক হ'ব পাৰে, আৰু আনটো হ'ল আনচাৰ্জড, অনাহিত, অৰ্থাৎ তাত কোনো এক্সট্ৰা পজিটিভ বা নেগেটিভ চাৰ্জ নাই। তেনেকুৱা ক্ষেত্ৰত আমি যদি কওঁ যে এইটো এটা গোলক, ইয়াত ধনাত্মকভাৱে সি আহিত হৈ আছে, এটা এটা অপৰিবাহী স্থান এটা ল'লোঁ আমি, আৰু এটা পদাৰ্থ আৰু এটা গোলক যিটো নাকি আহিত হৈ থকা নাই, এটা দুটা স্থান আমি ল'লোঁ। এতিয়া যদি এই আহিত গোলকটো যদি ইয়াৰ লগত লগাই দিওঁ, সংস্পৰ্শ কৰোঁ, যেতিয়া ইয়াৰ পৰা আদান ইয়ালৈ হস্তান্তৰ হয়, আদান কি হয়? হস্তান্তৰ হয়, অৰ্থাৎ ইয়াৰ পৰা আদান ইয়ালৈ আহে। ইয়াক আমি স্পৰ্শ কৰাৰ পিছত ইয়াক আমি কওঁ পৰিবহনৰ দ্বাৰা আহিত কৰোঁ, যিটো তোমালোকৰ চিলেবাছত নাই। তোমালোকৰ চিলেবাছত আছে আবেশৰ দ্বাৰা, বাই ইণ্ডাকশ্যন। বাই ইণ্ডাকশ্যনটো কেনেকুৱা? ইণ্ডাকশ্যন মতে যিটো আমাৰ ইণ্ডাকশ্যনৰ দ্বাৰা হয়, সেইটো ঠিক ইয়াতো আমি ল'ব পাৰোঁ। দুটা গোলক,
এটা গোলক ললো, এই গোলক এটা স্টান্ট হল অপরিবাহী পদার্থ। এটা ধরলো আমি এটা ধনাত্মকভাবে আহিত হয়ে আছে, এটা ধনাত্মকভাবে আহিত হয়ে আছে। আর এটা গোলক ললো, যেটা গোলক আহিত হয়ে থকা নাই। এতিয়া কি করলো, এই গোলক দুটা আমি অচৰ চপাই আনিলো। যদি অচৰ চপাই আনো তেতিয়া দেখা যায় কি এই গোলকৰ অচৰৰ চাইডটো এটা যদি ধনাত্মক যদি হয় সি ঋণাত্মক হয়, ইয়াত ঋণাত্মক হয়, আর তার দূৰৰ চাইডটো এনেকৈ ধনাত্মক হয়। আমি কেনেকৈ পালোঁ, আমি এনেকৈ পালোঁ যে এটা আহিত পদার্থ, যেটা আমি এটা স্ফেরিক্যাল আকৃতি এটা হলো, গোলক আকৃতি এটা আহিত পদার্থ হলো। স্থানে এটা হলো অপরিবাহী, অর্থাৎ ইয়ার মাঝে আদান সঞ্চালন নহয়। তেনেকৈ এটা আহিত পদার্থ অস্রত অনাহিত অর্থাৎ আনচার্জড একটা স্ফিয়ার আনিল। যদি ইয়াক অস্রত আনা হয় তেতিয়া দেখা যায় এই গোলকটোৰ অনাহিত গোলকটোৰ অচৰৰ চাইডটো ঋণাত্মকভাৱে আহিত হয়, দূৰৰ চাইডটো কি হয় ঋণাত্মক হয়, আৰু দূৰৰ চাইডটো ধনাত্মক আদান জমা। গতিকে ইয়াত আমি ঋণাত্মকভাৱে যদি আহিত কৰিব লগা হয় তেতিয়া কি কৰি লওঁ, বা যদি এনেকৈ লওঁ আমি যে ইয়াত ঋণাত্মক ল'লোঁ তেতিয়া ইয়াত ধনাত্মক হ'ব, এনেকৈ ল'ব পাৰোঁ। ঠিক আছে, যদি আমি এনেকৈ লওঁ যে ইয়াত আমি ঋণাত্মক আদানভাৱে আহিত কৰিছোঁ, ইয়াক আমি ঋণাত্মকভাৱে আহিত কৰিছোঁ। আহিত কৰা পদাৰ্থ এটা আমি ধনাত্মকভাৱে আহিত পদাৰ্থ ওচৰত অনাহিত পদাৰ্থ এটা আনিলোঁ, আনাৰ ফলত কি হ'ল এইটো আকৌ ধনাত্মকভাৱে কি হ'ব আহিত। এতিয়া দূৰত কি হ'ব ঋণাত্মকভাৱে আহিত হ'ব, এনেকৈ ঋণাত্মকভাৱে আহিত হ'ল। এতিয়া কি কৰিম, এইটো আমি যদি চাৰ্জ কৰিবলগীয়া হয়, এইটো যদি ঋণাত্মকভাৱে ধনাত্মকভাৱে যদি আমি ইয়াক আহিত কৰিব লগা হয়, ইয়াক আমি পৃথিৱীৰ লগত আৰ্থিং কৰিম। আৰ্থিং কৰিলে কি হ'ব, আৰ্থিং কৰিলে ইয়াত যদি আমি আৰ্থিং কৰোঁ, আৰ্থিং কৰাৰ লগে লগে সেই স্পিয়াৰৰ পৰা ঋণাত্মক বৰ নহয়, ঋণাত্মক বৰ পৃথিৱীলৈ গুচি যাব। গুচি গ'লে ইয়াত কেৱল কি থাকিব ধনাত্মক আদান থাকিব, অৰ্থাৎ সেই কি হ'ল ধনাত্মকভাৱে আহিত হ'ল। ধনাত্মকভাৱে কি হৈছে আহিত হৈছে। এতিয়া আমি লক্ষ্য কৰা আমি কি কৰিছোঁ, এইটো হ'ল অনাহিত, ইয়াৰ অস্রত আনিছোঁ, আনাৰ লগে লগে অস্ৰৰ চাইডটো ধনাত্মক হ'ল, দূৰৰ চাইডটো ঋণাত্মক হ'ল। এতিয়া যদি আমি এই যিটো ধনাত্মক বা ঋণাত্মকভাৱে আহিত হ'ল ইয়াক যদি আমি ইয়াৰ পৰা আঁতৰত লৈ যাওঁ তেতিয়া দেখা যায় কি ইয়াৰ যিটো ডিষ্ট্ৰিবিউশ্যন ধনাত্মক ঋণাত্মক যেনেকৈ আছে তেনেকৈ নাথাকে, সি আগৰ অৱস্থা পায়, অৰ্থাৎ ধনাত্মক ঋণাত্মক নিউট্ৰেল হৈ যায়, সিহঁতৰ কোনো ছাইড লৈ নাযায়, আগৰ অৱস্থা হয়। আকৌ যদি অস্ত্ৰত আনো আকৌ ঠিক আগৰ অৱস্থা, আকৌ কি হ'ব সি ধনাত্মকভাৱে আহিত হ'ব, ইয়াত কি হ'ব ঋণাত্মকভাৱে আহিত হ'ব। আমি এনেকৈ পদাৰ্থক চাৰ্জ কৰিব পাৰোঁ বাই ইণ্ডাকশ্যন মেথড। নিশ্চয় বুজিছা, আকৌ মই কৈছোঁ শুনা, এইটো তোমালোকৰ চিলেবাছত আছে। আমি এটা এনেকৈ এটা পদাৰ্থ ল'লোঁ যিটো নাকি স্ফেৰিকেল শ্বেপ, ইয়াক আমি ঋণাত্মকভাৱে আহিত কৰিছোঁ, ইয়াৰ ওচৰত এনেকৈ এটা অনাহিত আছে, ইয়াৰ ওচৰত আনিলোঁ ইয়াত এনেকৈ আনাৰ লগে লগে এই চাইডত কি হৈ যাব ধনাত্মক হৈ যাব, আৰু দূৰৰ চাইডটো কি হ'ব ঋণাত্মক হ'ব। ইয়াক ধনাত্মকভাৱে আমি আহিত কৰিবলৈ হ'লে আমি ইয়াক কি কৰিম আৰ্থিং কৰিম, ইয়াক আমি এনেকৈ আৰ্থিং কৰি লওঁ। আৰ্থিং কৰাৰ লগে লগে
এই চাইডৰ ঋণাত্মক যিবিলাক আধান আছে সেই আধানৰ পৃথিৱীলৈ গুচি যাব, ভূমিলৈ গুচি যাব। তেতিয়া সি কেৱল কি থাকিব? ধনাত্মক আধান থাকিব। কেৱল ইয়াত কি থাকিব? ধনাত্মক আধান। আমি এনেকৈ কোনো এটা অনাহিত পদাৰ্থক আমি বাই ইণ্ডাকশ্যন মেথডত আমি কি কৰিব পাৰোঁ? আহিত কৰিব পাৰোঁ। এতিয়া এই যিটো যাক আমি আধান বুলি কৈছোঁ, আধানৰ কিছুমান ধৰ্ম আছে। গতিকে সেই ধৰ্মৰ বিষয়ে আলোচনা কৰিম। আধানৰ ধৰ্ম, আধানৰ ইয়াতো আমি আধানৰ তিনিটা ধৰ্ম আমি কনচিডাৰ কৰিব পাৰোঁ। প্ৰথমটো হ'ল আধানৰ সংৰক্ষণ। তাৰপিছত হ'ল কোৱাণ্টাম, আধানৰ কোৱাণ্টাম ধৰ্ম। সংযোজনশীল সংযোজন ধৰ্ম, সংযোজনশীল ধৰ্ম। ইয়াক কয় কনজাৰ্ভেশ্যন। ইয়াক আমি কম কোৱাণ্টাম প্ৰপাৰ্টি। ইয়াক কয় এডিটিভিটি, সংখ্যাবাহীকৰণ। আধানৰ ধৰ্ম আমি তিনি ধৰণৰ পাওঁ। প্ৰথম কথা হ'ল আধানৰ সংৰক্ষণ, দ্বিতীয়টো হ'ল কোৱাণ্টাম ধৰ্ম, তৃতীয়টো হ'ল সংযোজনশীল ধৰ্ম। এতিয়া আধানৰ সংৰক্ষণশীল বুলিলে আমি কি কৈছোঁ? প্ৰথমটো আধানৰ সংৰক্ষণশীল, ফাৰ্ষ্ট, এইটো আমি আলোচনা কৰিম। আমি ইতিমধ্যে আলোচনা কৰিছোঁ, দেখিছোঁ যেন এটা প্লাষ্টিকৰ এটা কাঁচৰ দণ্ড লৈছিলোঁ, কাঁচৰ দণ্ড, আৰু কি লৈছিলোঁ? আৰু চিল্কৰ কাপোৰ লৈছিলোঁ, পাটৰ কাপোৰ লৈছিলোঁ, চিল্কৰ কাপোৰ। এই দুটাক একেলগে আমি এটা ছিষ্টেম বুলি ক'ব পাৰোঁ, থুল বুলি ক'ব পাৰোঁ, থুল বা ছিষ্টেম বা নিকায়। এতিয়া যেতিয়া আমি এইটো ঘষা নাছিলোঁ, তেতিয়া এইটোও আহিত হোৱা নাছিল, এইটোও আহিত হোৱা নাছিল। আহিত হোৱাৰ আগৰ অৱস্থাত ইয়াত সি উদাসীন আছিল, সিও উদাসীন আছিল। এতিয়া আমি কি কৰিলোঁ? যেতিয়া ঘঁহিলোঁ, ঘষাৰ পিছত আদানৰ বিনিময় হ'ল। সি ধনাত্মক আদান হ'ল, সি ঋণাত্মক আদান হ'ল। সি ধনাত্মক কিয় হ'ল? কাৰণ ইয়াৰ পৰা ঘষাৰ ফলত ইয়াৰ পৰা কিছু ইলেক্ট্ৰন ইয়ালৈ গুচি গৈছে। এতিয়া ঘষাৰ পিছত আৰু ঘষাৰ আগত যেতিয়া সি আহিত হোৱা নাছিল, তেতিয়া এই ছিষ্টেমৰ মুঠ আধান যিমান আছিল, যদি কওঁ কাঁচৰ আধানৰ পৰিমাণ, মুঠ আধানৰ পৰিমাণ Q1, চিল্কৰ কাপোৰৰ মুঠ আধানৰ পৰিমাণ Q2। এইটো বিফৰ ৰাফিং। গতিকে এই দুটা যোগ কৰিলে আমি যি পালোঁ, কিমান পালোঁ? সে Q। এতিয়া ইয়াক আমি ৰাফ কৰিলোঁ। ৰাফ কৰাৰ পিছত আদান প্ৰদান হ'ল। আদান প্ৰদান হোৱাৰ পিছত আমি ধৰিলোঁ চিল্কৰ কাঁচৰ কাৰণে হ'ল Q1 ড্যাশ আদান, আৰু ইয়াৰ হ'ল Q2 ড্যাশ। এতিয়া এই দুটা যোগ কৰিলে আমি আদান পালোঁ Q ড্যাশ। ধৰিলোঁ কি কৈছোঁ মই? এইটো এটা ছিষ্টেম। এই ছিষ্টেমত কি কি আছে? এটা কাঁচৰ দণ্ড আছে আৰু চিল্কৰ কাপোৰ আছে। আমি প্ৰথম অৱস্থাত এই দুটা আদানৰ পৰিমাণ, ইয়াৰ আদানৰ পৰিমাণ ধৰিলোঁ আমি Q1, ইয়াৰ আদানৰ পৰিমাণ ধৰিলোঁ আমি Q2। গতিকে এই ছিষ্টেমত মুঠ আদান কিমান? কেপিটেল Q। এতিয়া এই কাঁচৰ দণ্ডক চিল্কৰ কাপোৰেৰে আমি ৰাফ কৰিলোঁ, ঘঁহিলোঁ। ঘষাৰ ফলত সিহঁতৰ মাজত কি হ'ল? ই ধনাত্মক প্ৰবাহিত হৈছে, সি ঋণাত্মক প্ৰবাহিত হৈছে। এতিয়া
যেতিয়া এইটো আহিত হোৱাৰ ফলত কাছৰ দণ্ডৰ আমি আদানৰ পৰিমাণ ধৰি লওঁ Q1 ড্যাশ হ'ল আৰু ইয়াৰ হ'ল Q2 ড্যাশ। মুঠ আদান কিমান? Q ড্যাশ। আদানৰ সংৰক্ষণৰ নীতি কি কয়? যেন এই আধান Q1 plus Q2 is equal to capital Q और Q1 dash plus Q2 dash is equal to Q dash capital Q dash এই দুটা সকলো সময়তে কি একে সম পৰিমাণ, অৰ্থাৎ আধানৰ কোনো ক্ষতি নহয়, লছ নহয়। আধান সকলো সময়তে কি থাকে? সংৰক্ষণ হৈ থাকে। যিকোনো এটা চিষ্টেমত, আইচলেটেড চিষ্টেমত আধানৰ পৰিমাণ সকলো সময়তে কি থাকে? একে থাকে। ইয়াকে কোৱা হয় আধানৰ সংৰক্ষণ। নেক্সট হ'ল আধানৰ কোৱাণ্টাম ধৰ্ম। কোৱাণ্টাম ধৰ্মটো কি? এটা আমি আলোচনা কৰিম। দেখা গৈছে যেন যিকোনো এটা পদাৰ্থৰ একদম ন্যূনতম মিনিমাম আধান কিমান হ'ব পাৰে? মিনিমাম আধান, তাতকৈ আৰু আধান কম নহয়। সেই আধানৰ পৰিমাণ দেখা গৈছে ইলেক্ট্ৰনৰ আধানৰ পৰিমাণ, যাৰ মান 1.6 into 10 to the power minus 1.6 into 10 to the power minus 19 কুলম। এতিয়া আমি কি আলোচনা কৰি আছোঁ? কোৱাণ্টাম ধৰ্ম। কোৱাণ্টাম ধৰ্মৰ মতে কি কৈছে? এইটো ধৰ্ম কি কৈছে? আমি পৰীক্ষা নিৰীক্ষা কৰি দেখা গৈছে যে কোনো এটা পদাৰ্থৰ ন্যূনতম আধানৰ পৰিমাণ কিমান হ'ব? যাৰ পৰিমাণ E 1.6 into 10 to the power minus 19 কুলম। ইয়াতকৈ আধানৰ পৰিমাণ কম হ'ব নোৱাৰে। আৰু আধান কেনেকৈ থাকিব নোৱাৰে? 1.6 into 10 to the power minus 19 ইয়াৰ গুণিতক হিচাপে থাকে। হিচৰিত হৈ যিকোনো মান ল'ব নোৱাৰে। আধানৰ মান যিকোনো মান ল'ব নোৱাৰে। কি কেনেকৈ লয়? 1.6 into 10 to the power minus 19 কুলমৰ গুণিত। অৰ্থাৎ যদি আমি কি লিখিম? কোনো এটা চিষ্টেমত মুঠ আধান Q is equal to NE, আমি এনেকৈ লওঁ। য'ত N is equal to 1, 2, 3 অখণ্ড সংখ্যা। অৰ্থাৎ কোনো এটা চিষ্টেমত 5 into 1.6 into 10 to the power minus 19, কিন্তু এনেকুৱা মান হ'ব নোৱাৰে। এনৰ মান 1.5 বা 1.3, 1.2 এনেকুৱা মান ল'ব পাৰে। আধান কেতিয়াও এনেকৈ নাথাকে, গোটকৈ থাকে। আৰু সেই গোটৰ পৰিমাণ কিমান? NE। ইয়াকে কোৱা হয় কোৱাণ্টাম ধৰ্ম। আধানৰ কোৱাণ্টাম ধৰ্ম হৈছে, এইটো বুজিছে? নেক্সট হ'ল আমাৰ সংযোজনশীল ধৰ্ম। সংযোজনশীল ধৰ্ম বুলিলে কি বুজো? অৰ্থাৎ কোনো এটা চিষ্টেমত মুঠ আধানৰ পৰিমাণ Q সেই চিষ্টেমত থকা পদাৰ্থবোৰৰ আধানৰ যোগফলৰ বীজগণিত যোগফলৰ সমান। আমি ধৰি লওঁ এটা চিষ্টেম, এই চিষ্টেমত কি আছে? আমি আগৰ নিচিনাই ধৰি লওঁ এইটো হ'ল গাছ। ইয়াৰ আধানৰ পৰিমাণ আমি ধৰিছিলোঁ Q1। আৰু ধৰি লওঁ এইটো হ'ল প্লাষ্টিক, ইয়াৰ আধানৰ পৰিমাণ Q2। এইটো আমি ধৰি লওঁ চিল্কৰ কাপোৰ, ইয়াৰ আধানৰ পৰিমাণ Q3। এইটো আমি ধৰি লওঁ জন্তুৰ নখ, যাৰ আধানৰ পৰিমাণ Q4। গতিকে ইয়াৰ মুঠ আধান কিমান? ইয়াৰ মুঠ আধান ধৰি কেপিটেল Q। কেপিটেল Q ইকুৱেল টু কিমান হ'ব? কেপিটেল Q ইকুৱেল টু এই চিষ্টেমত থকা আধানবোৰৰ বীজগণিতীয় যোগফল। বীজগণিতীয় কি কোৱা হৈছে? আমি পাইছোঁ ইতিমধ্যে ইয়াত কি আছে? প্লাছ। এইটো কি আছিল আমাৰ? এইটো আছিল কাঁচৰ দণ্ড, এইটো আছিল প্লাষ্টিক, এইটো আছিল চিল্কৰ কাপোৰ, এইটো আছিল ন। কাঁচৰ দণ্ড পজিটিভ, এইটো আকৌ নেগেটিভ, চিল্কত আকৌ নেগেটিভ, নমত কি হয়? পজিটিভ।
বীজগণিত কিয় কোৱা হৈছে এটা পজিটিভ যোগ নেগেটিভ হা এনেকৈ আমি বীজগণিত যোগ পাওঁ এটা নেগেটিভ হিচাপে ল'ব পাৰোঁ এইকেইটা কি কৰিব আমি পজিটিভ হিচাপে ল'ব পাৰোঁ অৰ্থাৎ কোনো এটা ছিষ্টেমত মুঠ আদানৰ পৰিমাণ সেই ছিষ্টেমত থকা বিভিন্ন আদানবোৰৰ বীজগণিতীয় যোগফলৰ সমান ইয়াকে কোৱা হয় আমাৰ আদানৰ সংৰক্ষণ নীতি তেনেহ'লে আমি কি পালোঁ ইয়াতে আদানৰ সংৰক্ষণ নীতি তিনিটা এটা হ'ল আমাৰ কনজাৰভেশ্যন ৰুল অৰ্থাৎ সংৰক্ষণ নীতি আদানৰ নেক্সট হ'ল কোৱাণ্টাম ধৰ্ম বা কোৱাণ্টাম নীতি তাৰ দ্বিতীয়টো হ'ল সংযোজনশীল নীতি তিনিটা ভাগত আমি তিনিটা আমাৰ কি থাকে আদানৰ ধৰ্ম থাকে এই আধান কিছুমান পদাৰ্থৰ এই আদানৰ ধৰ্মৰ ওপৰত ভিত্তি কৰি আমি পদাৰ্থক আমি দুই ভাগত ভাগ কৰিব পাৰোঁ পদাৰ্থৰ প্ৰকাৰ কাৰণতে হিচাপে পদাৰ্থৰ প্ৰকাৰ ইয়াতো আমি তিন ভাগে ভাগ কৰিব পাৰোঁ এটা হ'ল কি পৰিবহন পৰিবাহী পদাৰ্থ পৰিবাহী দুই নম্বৰ হ'ল অপৰিবাহী বা কুপৰিবাহী আনটো হ'ল অৰ্ধপৰিবাহী পদাৰ্থৰ প্ৰকাৰ কণ্ডাকশ্যন হিচাপে পদাৰ্থৰ আধানৰ হিচাপে পদাৰ্থক আমি তিন ভাগত ভাগ কৰিব পাৰোঁ পৰিবাহী অপৰিবাহী বা কুপৰিবাহী আৰু অৰ্ধপৰিবাহীটো তোমালোকে এই চেপ্টাৰত আলোচনা কৰা নাই কেৱল এই দুটা বিষয়ে আলোচনা কৰিছে অপৰিবাহী আৰু কুপৰিবাহী পৰিবাহী আৰু অপৰিবাহী বা কুপৰিবাহী পৰিবাহী পদাৰ্থ কাক কৰে জীৱৰ পদাৰ্থৰ মাজেৰে আদান কি কৰিব পাৰে সঞ্চালন কৰিব পাৰে অৰ্থাৎ আদান গতি কৰিব পাৰে আদান লৰচৰ কৰিব পাৰে এটাৰ পৰা আনঠাইলৈ যাব পাৰে তেনেকুৱা পদাৰ্থক আমি পৰিবাহী পদাৰ্থ কওঁ আৰু কিছুমান আছে যিবিলাকৰ মাজেৰে আদানৰ সঞ্চালন নহয় আদান গতি কৰিব নোৱাৰে তেনেকুৱা পদাৰ্থক আমি অপৰিবাহী বা কুপৰিবাহী বুলি কওঁ আৰু কিছুমান পদাৰ্থ আছে যিবিলাক ঠিক এই দুটাৰ মাজে অৰ্থাৎ আদান খুব বেছিও নাযায় কম যায় বা আদান নাযায় বা খুব যায় তেনেকুৱা নহয় ঠিক তাৰ মাজে এটা অৱস্থান যাক আমি কম অৰ্ধপৰিবাহী যে পদাৰ্থ পৰিবাহী অপৰিবাহী কিয় হয় পদাৰ্থক আমি অপৰিবাহী বা পৰিবাহী কি বুলি কিয় কওঁ যেন যিকোনো এটা পদাৰ্থ আমি জানো ইলেক্ট্ৰন প্ৰটনেৰে গঠিত ইলেক্ট্ৰন বা পৰমাণুৰ দ্বাৰা গঠিত কিছুমান পদাৰ্থ আছে যিবিলাক পদাৰ্থৰ ইলেক্ট্ৰনবোৰ অতি সহজে মুক্ত হয় ফ্ৰী অতি সহজে মুক্ত হয় আৰু কিছুমান পদাৰ্থ আছে পৰমাণুৰ নিউক্লিয়াছৰ পৰা ইলেক্ট্ৰনবোৰ মুক্ত নহয় গতিকে যিবোৰ পদাৰ্থৰ কাৰণে ইলেক্ট্ৰনবোৰ মুক্ত কিবা এটা বল পালেই বা কিবা এটা পালেই কি হৈ যায় সিহঁতে ছাৰ্ফেচৰ পৰা পদাৰ্থৰ পৃষ্ঠৰ পৰা সিহঁতে মুক্ত হৈ যায় তেনেকুৱা পদাৰ্থক আমি পৰিবাহী পদাৰ্থ বুলি কওঁ আৰু যিবিলাকৰ মুক্ত নহয় সেইবোৰক আমি অপৰিবাহী পদাৰ্থ বুলি কওঁ গতিকে আমি কি আলোচনা কৰিলোঁ আজি ইয়াতে মই সামৰিম তেতিয়া আমি এইটো চামাৰি কওঁ কি আলোচনা কৰিলোঁ আমি আলোচনা কৰিলোঁ আধান আলোচনা কৰিছোঁ আদানৰ ধৰ্মৰ বিষয়ে আলোচনা কৰা হ'ল আদান কেই প্ৰকাৰ সেইটো আলোচনা কৰিলোঁ আদান কেই প্ৰকাৰ দুই প্ৰকাৰ ধনাত্মক আদান আৰু ঋণাত্মক আদান ধনাত্মক আদান আৰু ঋণাত্মক আদান আদানৰ ধৰ্মৰ ভিতৰত আমি কি আলোচনা কৰিলোঁ আদানৰ ধৰ্মৰ ভিতৰত আমি আলোচনা কৰিলোঁ আদান সংৰক্ষণশীল আদান হ'ল সংৰক্ষণশীল আদান হ'ল কোৱাণ্টাম
আৰু ঘণ্টাম ধৰ্ম আছে আৰু তিনিটা হ'ল সংযোজন আৰু পদাৰ্থৰ প্ৰকাৰ পৰিবাহী অপৰিবাহী আৰু অৰ্থ গতিকে থেংক ইউ ষ্টুডেণ্টছ আজিলৈ ইমানে কি কৰিলোঁ